নামনি অসমৰ 15খন জিলাৰ যিটো আমাৰ নতুনকৈ জোন গঠন হৈছে আগন্তুক আমি কি ধৰণে পঞ্চায়ত ইলেকশ্যন ঘোষণা হ'বই 2 দিনতে আমাৰ ৰাভা হাছং ইলেকশ্যন যিটো অহা 2 এপ্ৰিলত আছে আৰু আগন্তুক বিধানসভা এইখিনি সম্পৰ্কে আলোচনা হ'ল মইতো কমেই ভাল বুলি কিন্তু আপোনালোকে ৰিজাল্টত চাব মইতো কমেই যে আমাৰ দলৰ ভাল বুলি এতিয়া বেছি তাৰ কাৰণে বেছি দিন অপেক্ষা কৰিব নালাগে আপোনালোকে অপেক্ষা কৰক 4 এপ্ৰিলত যিটো ফলাফল হ'ব ৰাভা হাছং জয় পৰাজয় নকওঁ জয় পৰাজয় বাৰু আজি ৰাজনীতিত কোনো ক'ব নোৱাৰে কিন্তু বিজেপিৰ লগত তৃণমূল কংগ্ৰেছৰ 4খন আসনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব এইটো মই ৰাভা হাছঙৰ কথা কৈছোঁ আমি 4টা প্ৰাৰ্থী দিছোঁ আপুনি নামনি অসমত দায়িত্ব পাইছে নিসংকোচে প্ৰত্যাহ্বান যথেষ্ট হ'ব ফলাফল কেনেকুৱা হ'ব আজি নামনি অসমৰ দায়িত্ব বুলি কোৱাৰ লগে TMCৰ কথা যেতিয়া আহে আপোনালোকে হাজো কথাই কৈছোঁ ইয়াততো 2011 চনত TMCৰ বিধায়ক আছিলে এই হাজোত প্ৰত্যাহ্বান একো নহয় কিন্তু আমি একেবাৰে নতুন নতুন যুৱক যুৱতী আমি আমাৰ দললৈ আনি দলটো আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ একেবাৰে নতুন সব নিউ ফেচ দেখিব আপুনি নতুন নতুন ফেচ দেখিব এই ক্ষেত্ৰত তৃণমূল কংগ্ৰেছৰ যিসকলে বিজেপিক বেয়া পাই আছে সেইসকলৰ অল্টাৰনেটিভ কিন্তু কংগ্ৰেছ নহয় বা অন্য দল নহয় আৰু আঞ্চলিক দলৰ কথা বাৰু মই ক'ব নিবিচাৰোঁ আঞ্চলিক দল এটা লেভেলত যে এটা সীমাবদ্ধত থাকে চৰকাৰো নাই বিধায়কো নাই কিন্তু তৃণমূল কংগ্ৰেছতো এখন ৰাজ্যত চৰকাৰো আছে ভাৰতৰ ৰাজনীতিত তৃতীয় বৃহত্তৰ সাংসদটো তৃণমূল দলত আছে দ্বিতীয় তৃতীয় প্ৰায় 300ৰ ওচৰত বিধায়ক আছে ইমান অসুবিধা নহয় আৰু আমাৰ যিবোৰ ষ্টাৰ কেম্পেইনাৰ মানে নিৰ্বাচনী প্ৰচাৰত বহুত আছে দীঘলীয়া তালিকা এইবোৰ আহিব এটা দাদা আপোনাৰ বন্ধু আছে ৰূপজ্যোতি কৰ্মী অসমৰ সন্মানে প্ৰকাশ কৰিছে এইটোতো কালি বিধানসভাত যিটো দেখিছোঁ বিধানসভাখন এতিয়া মানে তাতে হেৰি মাৰপিট কিবা বক্সিং গ্ৰাউণ্ড হৈছে তাত খেদি যায় মাইক ভাগি দিম বুলি কয় এইবিলাক ধৰি লওক এইটো অৱশ্যে কি যেতিয়ালৈ জনপ্ৰতিনিধিগৰাকী মানে ধৰি লওক ৰাইজে এই ধৰণৰ নিৰ্বাচিত কৰি থাকিব সেইখন ছবিয়ে দেখিব বিধানসভাত কালি যিখন দেখিছে এইটোতো এদিনীয়া কথা নহয়তো ৰূপজ্যোতি কওক বা অখিল গগৈ কওক বা যিসকল আছে তাতেতো খালি দুগৰাকী মইতো বিধানসভা আগতে দেখিছিলোঁ প্ৰত্যেক নেতা মন্ত্ৰীৰ ভাষণ দেখা পাওঁ তাতে খালি এতিয়া মুখ্যমন্ত্ৰী আৰু অখিল গগৈ মানে অসমখন দুজনেই চলাই আছিল তেনেকুৱা এটা অনুভৱ হয় গতিকে তাত সাধাৰণ এই ধৰণৰ মাৰপিট হোৱা মাইক ভাঙি দিম বুলি কোৱা ঘোচা মাৰি দিম বুলি কোৱা এইবিলাক সাধাৰণ কথা হয় মইতো সমৰ্থন কৰিছোঁ যে নিৰ্বাচন খেলিলে একাংশ ভোটাৰে মই প্ৰত্যেকক সাঙুৰি কোৱা নাই নেতাগৰাকীক যিধৰণে হাৰাশাস্তি কৰিছে আপোনালোকে হাজোতো দেখিছেতো বহুত মন্দিৰত পইচা মছজিদত পইচা কবৰস্থানত পইচা ভোট দিলে পইচা বেচৰা তেওঁৰ নিচিনা এগৰাকী মানে সৎ নেতাই ক'ৰ পৰা আনিব আৰু সুধিছেতো কোনো গান্ধীবাদী মানুহ সোধা নাই কোনোবা চিণ্ডিকেটৰ মানুহ খুজি লুটিব লাগে সিহঁতৰ পৰা কি ডাঙৰ কথা এইটো সমৰ্থন কৰিছে সম্পূৰ্ণ সমৰ্থন কৰিছে মই হ'লে বেছিকৈ সুধিলোঁ হয় যদি হয় নহয় মই নাজানো যদি হয় মোৰ মতে তেওঁ খুব ভাল কাম কৰিছে আৰু তেওঁৰ ঠাইত মই হ'লে তাতকৈ বেছিকৈ সুধিলোঁ কাৰণ তেওঁ কোনো ব্যৱসায়ীৰ পৰা খোজা নাই তেওঁ কোনো চাকৰিয়ালৰ পৰা খোজা নাই তেওঁ সুধিছে কোনোবা হৰেণ মহন্তৰ নাম কৈ আছে গোটেই অসমে জানে হৰেণ মহন্ত চব চিণ্ডিকেটৰ লগত জড়িত হয়নে নহয় মই পাৰিলে ফোন কৰি ক'ম আপুনি সোধক বিধানসভাততো তেওঁ উত্থাপন কৰিছিলে যে চিণ্ডিকেট বন্ধ হ'ব লাগে চিণ্ডিকেট চলি আছে অমুক তমুক তেওঁতো কৰিছিলে বেলেগেতো কোৱা নাই সেইগৰাকী আকৌ চিণ্ডিকেটৰ পইচা বুলি কোৱা সোধাত মোৰ অলপ মানি ল'ব টান পাইছোঁ তেওঁ ইতিমধ্যে ষ্টেটমেণ্ট দিছে এইটো মানে নহয় বুলি কিন্তু তেওঁৰ ষ্টেটমেণ্টত মই অলপ দুখ পাইছোঁ হয় বুলি ক'ব লাগিছিল আৰু বেছিকৈ ল'ব লাগিছিল কাৰণ সৎ নেতাই যেতিয়া নিৰ্বাচন খেলিব যায় একাংশ ৰাইজে যি ধৰণে হাৰাশাস্তি কৰে ক'ৰ পৰা দিব পইচা এই চিণ্ডিকেটৰ পইচা দিলে পইচাই আৰু ক'ৰ পৰা আহিবহে লাগে হয় নাই কিন্তু তেওঁ যাকে সুধিছে এইবিলাক চিণ্ডিকেটৰ লগত জড়িত